Hello dear students, আজি আমি এইটো ভিডিওত কৰিম ক্লাস 10 গণিত 3.3 কোয়েশ্চন নম্বৰ 2 2 নম্বৰ প্ৰশ্নটো ওকে ইয়াৰ আগত আমি 1 নম্বৰ প্ৰশ্নটো কৰিলো 2 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে 5 বছৰ আগতে নুৰৰ বয়স সুনুৰ 3 গুণ আছিল ওকে তো ইয়াত নুৰৰ বয়স আৰু সুনুৰ বয়সৰ তুলনা কৰি আছে আৰু গুণৰ কথা ক'লে মই কৈ থাকো আমি সদায় কি কৰিব লাগে গুণৰ কথা ক'লে সদায় আমি সমান কৰিব লাগে বা কম আৰু বেছিৰ কথা ক'লে আমি কি কৰিব লাগে সমান কৰিবলৈ চেষ্টা কৰিব লাগে ওকে ইয়াৰ পিছত কি বুলি কৈছে 10 বছৰ পিছত নুৰ সুনুৰ দুগুণ ডাঙৰ হ'ব তেনে নুৰ আৰু সুনুৰ বৰ্তমান বয়স কিমান তো আমি যি জানো যি ওলাব দিছে হেতু আমি ধৰি ল'ব লাগিব যেহেতু নুৰ আৰু সুনুৰ বৰ্তমান বয়স ওলাব দিছে তো আমি নুৰ আৰু সুনুৰ আমি বৰ্তমান বয়সটো ধৰি লম ওকে তো প্ৰথম আমি লিখিম ধৰা হল কি লিখিম নুৰৰ বৰ্তমান বয়স নুৰৰ বৰ্তমান বয়স আমি x বছৰ বুলি ধৰি লম ওকে এনেকৈ আমি সুনুৰ বৰ্তমান বয়স আমি কি বুলি ধৰি লম y বছৰ বুলি আমি ধৰি লম ওকে যেহেতু আমাক বৰ্তমান বয়সটো ওলাব দিছে এতিয়া আমি প্ৰশ্নটো ভালকৈ চাম কি বুলি কৈছে 5 বছৰ আগতে এটা যোৱা তোমাৰ যদি বয়স এটা 14 বছৰ আছে তে 5 বছৰ আগত তোমাৰ কিমান হ'ব 5 মাইনাস কৰিব লাগিব তোমাৰ আছিল 19 বছৰ 9 বছৰ বয়স আছিল নহয় জানো তো তেনেকৈ ইয়াতো কি বুলি কৈছে যেহেতু 5 বছৰ আগৰ কথা কৈছে তেনে 5 বছৰ আগতে কি হ'ব নুৰৰ বয়স যদি এটা x আছে তেনে 5 বছৰ কি হ'ব বিয়োগ হ'ব যদি কাৰোবাৰ এতিয়া তোমাৰ লগতে ধৰা তোমাৰ ভন্টি বা ভাইটি তোমাৰ বয়স আছে 10 বছৰ তেনে 5 বছৰ আগত তাৰ বয়স কিমান আছিল 5 নহয় জানো তোমাৰ 9 আছিল তাৰ কিমান আছিল 5 আছিল তো তেনেকৈ এটো কি হ'ব সুনুৰ বয়সও কি হ'ব 5 বছৰ কমি যাব তো সুনুৰ বয়সও কিমান হ'ব y - 5 ওকে তো এইটো হৈ গ'ল 5 বছৰ আগৰ কথা তেতিয়া কি হ'ব 3 গুণ আছিল বুলি কৈছে অৰ্থাৎ নুৰটো ডাঙৰ নুৰ কি হয় সুনুৰ 3 গুণ ডাঙৰ আছিল তেতিয়া ওকে তো এইটো আমি কি লিখিব লাগিব প্ৰশ্নমতে বা প্ৰথম চৰ্তমতে আমি কি লিখিব পাৰো যেহেতু 5 বছৰ আগৰ কথা কৈছে তো x - 5 আৰু খুফালে হ'ব আমাৰ y - 5 ওকে এটা যেহেতু গুণৰ কথা কৈছে গুণৰ কথা ক'লে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে এটা কি পূৰণ কৰিম আমি যদি প্ৰশ্নটো ভালকৈ চাওঁ কি বুলি কৈছে 3 গুণ আছিল 3 গুণ মানে 3 গুণ ডাঙৰ আছিল তো অৰ্থাৎ কি হয় নুৰ মানে x নহয় জানো তো নুৰ 3 গুণ ডাঙৰ আছিল তো ই ডাঙৰ হৈ আছে এফালে সৰু হৈ আছে যদি মই এটা সংখ্যা লিখো 2 = 6 লিখো ইয়াত আমাৰ কি হয় 6 টো 2 তকৈ কি হয় 3 গুণ ডাঙৰ হয় না এইটো 3 গুণ ডাঙৰ হৈ আছে যদি মই দুইফালে সমান কৰিব লাগে তেনে কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব তেতিয়া 3 2 6 ইফালে 6 সমান সমান হৈ যাব তো তেনেকৈ এটো আমাৰ কি আছে যেটো নুৰৰ বয়স আছে এটো আমাৰ 3 গুণ ডাঙৰ হৈ আছে ইফালে সৰু হৈ আছে কিন্তু মাজত মই সমান চিন দিলো তো সমান কৰিবৰ কাৰণে মই কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব ওকে তো এটা আমি এটো সলভ কৰিম কি হ'ব x - 5 আৰু খুফালে হৈ যাব এটো আমাৰ 3 * y মানে 3y হ'ব মাইনাস এটো প্লাস এ মাইনাস 3 5 গুণ কিমান হ'ব 15 হ'ব তো x আৰু y টো মই একেফালে লিখি লম তো এটো হ'ব আমাৰ x আৰু 3y টো ইফালে আহিলে -3y আৰু খুফালে আমাৰ কি আছে -15 আছে আৰু 5 টো যদি মই খুফালে লৈ যাম কি হৈ যাব +5 ওকে তো এটো হৈ যাব আমাৰ x - 3y এটো আমি লিখিব পাৰো এটা প্লাস আৰু এটা মাইনাস হলে সদায় বিয়োগ কৰিব লাগে 15 পৰা 5 গলে আমাৰ থাকিব 10 যেহেতু মাইনাসত থকাটো ডাঙৰ আছে সেইকাৰণে -10 তো এটো আমি ধৰি ললো 1 নম্বৰ সমীকৰণ ওকে আকৌ দ্বিতীয় চৰ্তমতে বা প্ৰশ্নমতে এটা দ্বিতীয় চৰ্তমতে আমাক কি বুলি কৈছে এই যদি আমি চাও নেক্সট স্টেটমেন্টটো আমি পঢ়ো 10 বছৰ পিছত নুৰ সুনুৰ দুগুণ ডাঙৰ হ'ব ওকে এটাও ডাঙৰে হ'ব কিন্তু কিমান 10 বছৰ পিছত তো 10 বছৰ পিছত তোমাৰ বয়স যদি এটা 15 আছে 5 বছৰ পিছত কিমান হ'ব 5 বাঢ়ি যাব 20 হ'ব 10 বছৰ পিছত কিমান হ'ব 25 হৈ যাব তেনেকৈ কি হ'ব নুৰৰো 10 বছৰ বাঢ়ি যাব আৰু ইফালে সুনুৰো কি হ'ব 10 বছৰ বাঢ়ি যাব ওকে তো x - 10 হ'ব আৰু y +10 হ'ব আৰু y + কি হ'ব 10 হ'ব কাৰণ 10 বছৰ দুজনৰো বাঢ়ি যাব এটা কি হ'ব এই নুৰৰ বয়সটো সুনুৰ দুগুণ তো ইফালে দুগুণ ডাঙৰ হৈ আছে সমান কৰিবৰ কাৰণে ইফালে মই 2 পূৰণ কৰিব লাগিব যেনেকৈ ইফালে ধৰা 2 আছে আৰু ইফালে আছে আমাৰ 4 তো দুইফালে সমান কৰিবৰ কাৰণে মই যিফালে সৰু হৈ আছে ইফালে 2 ৰে পূৰণ কৰিব লাগিব দুগুণ তেতিয়া 2 2 4 ইফালে অলৰেডি 4 আছে এনেকৈ সমান হ'ব তো ঠিক একেদৰে নুৰটো ডাঙৰ হৈ আছিল দুগুণ ইফালে দুগুণ সৰু হৈ আছিল সমান কৰিবৰ কাৰণে মই 2 ৰে পূৰণ কৰিলো তো এটো হৈ যাব আমাৰ x + 10 আৰু খুফালে মই লিখিব পাৰিম এটো 2 * y হলে আমাৰ হ'ব 2y প্লাস এইটো 10 আৰু 2 পূৰণ হলে 10 2 20 ওকে তেটো হ'ব আমাৰ x প্লাস x to x থাকিব 2y টো মই ফালে লৈ -2y আৰু সমান খুফালে আমাৰ এটো 20 আছে আৰু 10 টো মই খুফালে লৈ যাম -10 হ'ব এটা এটো হৈ যাব x - 2y আৰু খুফালে যাব 10 ৰ পৰা 20 ৰ পৰা 10 গলে আমাৰ থাকি যাব 10 তো এটো হৈ গল আমাৰ কিমান নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ এটা যদি মই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো চাও ইয়াটো x আছে আৰু ইয়াটো x আছে প্ৰথম পদটো দুটা x তো একে মিলি আছে তো মিলি থাকিলে আমি সিধা বিয়োগ কৰিলে হৈ গল তো 1 ৰ পৰা আমি 2 নম্বৰ সমীকৰণটো আমি কি কৰিম বিয়োগ কৰিম তো ইয়াত আমি চাও 1 নম্বৰ সমীকৰণটো কি দিয়া আছে 1 মানে দিয়া আছে আমাক x - 3y = -10 x - 3y = -10 আছে এটো হৈ গল আমাৰ প্ৰথম সমীকৰণটো ইয়াতে আমি 2 নম্বৰ সমীকৰণটো পাতিম
2 নম্বৰ সমীকৰণটো দিয়া আছে x - 2y সমান 10 ওকে দিয়া আছে মানে আমি নিজে ওলাইছোঁ তো এইটো হৈ যাব প্লাছ থাকিলে মাইনাছ এইটো মাইনাছ থাকিলে হ'ব প্লাছ এইটো প্লাছ থাকিলে হ'ব আমাৰ মাইনাছ ওকে তো সেম টু সেম বস্তু এবাৰ প্লাছ আৰু এবাৰ মাইনাছ থাকিলে আমি কাটি দিব পাৰোঁ কাৰণ দুটা মিলি শূন্য হৈ যায় আৰু এটা প্লাছ আৰু এটা মাইনাছ থাকিলে এইটো আমি বিয়োগ কৰিব লাগে তো ইয়াত 3টা y আৰু 2টা y গ'লে আমাৰ কিমান থাকি যাব এটা y যেহেতু মাইনাছত থকাটো ডাঙৰ আছিল সেইকাৰণে মাইনাছ আৰু সোঁফালে আমাৰ -10 আৰু -10 দুটা একে চিন থাকিলে আমি যোগ কৰিব লাগে -10 মিলি -20 হৈ যাব তো বিয়োগ চিন কাটি গ'ল ইয়াৰ পৰা আমি লিখিব পাৰোঁ y সমান কিমান হ'ব 20 ওকে তো y ৰ মান আমি কিমান পালোঁ 20 ওকে এতিয়া আমি y ৰ মানটো কি কৰিম যিকোনো এটা সমীকৰণ 1 বা 2 ত পাতি দিম তো আমি y ৰ মানটো পাতিম 1ত y ৰ মান কি কৰিম 1ত পাতি পাওঁ ওকে তো 1 নম্বৰ সমীকৰণটো যদি আমি চাওঁ এটো হয় x - 3y সমান -10 1 নম্বৰৰ পৰা x - 3y সমান কি হ'ব -10 তো আমি ইয়াত পাতিম y ৰ মান তো x - 3 * y মানে কিমান আছিল 20 তো 20 সমান -10 তো যোগ বিয়োগ পূৰণ হৰণ থাকিলে আমি হৰণ পূৰণ যোগ বিয়োগ কৰোঁ নহয় জানো তো আমি প্ৰথমতে এইটো আমি পূৰণ কৰি ল'ম এইটো হৈ যাব 3 × 6 60 আৰু সোঁফালে হৈ গ'ল আমাৰ -10 তো এতিয়া 60টো আমাৰ ইফালে মাইনাছ হৈ আছে সোঁফালে গ'লে কি হৈ যাব প্লাছ 10 + 60 এইটো 10 হয় দেই সো এটা প্লাছ আৰু এটা মাইনাছ আছে আমি কি কৰিব লাগিব -60 পৰা গ'লে আমাৰ থাকি যাব 50 প্লাছৰটো ডাঙৰ আছে মানে 50 এটাকে x মানে কি আছিল x মানে আছিল নূৰ আৰু y মানে কি আছিল সুনু তো আমাৰ হৈ যাব নূৰৰ বয়স কিমান হ'ব 50 বছৰ বৰ্তমান বয়স আৰু সুনুৰ বৰ্তমান বয়স কিমান হ'ব 20 বছৰ ওকে তো আমি লিখিম এটাকে নূৰৰ বৰ্তমান বয়স সমান কিমান হ'ব 50 বছৰ তেনেকৈ সুনুৰ বৰ্তমান বয়স সমান কিমান হৈ যাব 20 বছৰ ওকে তো আজিৰ ভিডিঅ'ৰ মানে ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পিছৰ প্ৰশ্ন 3 নম্বৰটো আমি সলভ কৰিম ওকে